নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাহীহঁতৰ ঘৰতে আছোঁ বাৰু, যোৱাই নাই। এই ভাইটিক পঢ়াবলৈ দিছিলে আৰু পঢ়াই থাকোঁতে এয়া সি পঢ়ি আছে দেই, আৰু ইমানটোতো আছেই লগত সকলোৱে দেখিছে। সি মোক পাঠ এটাৰ শব্দ অৰ্থ কেইটামান শিকাই দিবলৈ কৈছিলে, দিছোঁ বাৰু শিকাই। সেয়া সি লিখি আছে, মই দেখাই দিলোঁ। তাৰপিছত ভাবিলোঁ সৰু টিপছ এটা আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে বোলো দেখাই দিওঁ। ভিডিঅ'টো শেষলৈকে যাব। কোনোবাই যদি ইংৰাজী পঢ়িব নাজানে বা ইংৰাজীত যদি শব্দ অৰ্থবিলাক নাজানে, তেতিয়াহ'লে সৰু টিপছ এটা দিম। সেই টিপছটো মতে আপোনালোকে গ'লে তেতিয়া সকলোবিলাক মানে সমাধান হৈ যাব আৰু এইটোতেই ফোনটো ল'লোঁ। প্ৰথমে আমি কেমেৰাত যাব লাগিব। কেমেৰাটোলৈ গৈ দেচোন কিতাপখন দিয়া আছে না, সেইটো ফটো এখন ক্লিক কৰি ল'ব লাগিব প্ৰথম, ক্লাছ 8ৰ এইখন ফটোখন। তাৰপিছত বেক কৰিলোঁ, বেক কৰি গুগল যাব লাগিব। গুগললৈ গৈ এই চিম্বলটো আছে দেখিছেনে, কেমেৰাটো টাচ কৰিব লাগিব। তাৰপিছত ইয়াত দিছে যে শ্ব'জ ফ্ৰম গেলাৰী, তাত ক্লিক কৰিব লাগিব। তাৰপিছত কেমেৰাত মই যে ফটোখন মাৰিছিলোঁ, তাৰ ফটোখন মই টাচ কৰি দিছোঁ। টাচ কৰি দিয়াৰ পিছত ইয়াৰ তলতে ওলাইছে ট্ৰেন্সলেট, লিচেন আৰু চাৰ্চ। এই লিচেন আৰু চাৰ্চটো